কণমানিজনী ক'ৰ হয় নাজানো, কিন্তু ভিডিঅ'টো পাই যে 2-3 দিন মনটো বৰ ভাল নলগা হৈ গ'ল। কণমানিজনী সদগতি কামনা কৰিলোঁ আৰু মাক দেউতাকো সুস্থ হৈ থাকক তাৰে কামনা কৰি। এই কণমানিজনী আচলতে কি ভুল আছিল, আমি স্বয়ং ভগৱানকে দুখ দিম নে আমাৰ পৰিচালনা কৰোঁতে ক'ৰবাত দুখ। আৰু সমাজৰ পোনপটীয়া এটা প্ৰশ্নৰ বাবে মই এই ভিডিঅ'টো পাই আপোনালোকক দুটামান কথা কওঁ বুলি ভাবিলোঁ। ল'ৰা ছোৱালী মৃত্যুৰ আঁৰত এক নম্বৰতে মাকক জগৰীয়া কৰা হয়। এই কণমানিজনীক মাক দেউতাকে ভাবিছিলনে বাৰু ইমান ফুল কোমলীয়া বয়সতে মাক দেউতাকক এৰি যাব বুলি? সেইটো কোনোপধ্যে সত্য নহয়, কাৰণ মাক দেউতাকে নিজৰ হিয়াৰ আমঠুৰ কেতিয়াও মৃত্যুৰ কথা চিন্তা কৰিব নোৱাৰে। আৰু সেইদিনা অবিনাশ সৰকাৰ পানীত উটি গৈ তেওঁ মৃত্যু হ'ল, আৰু সেই মৃত্যুৰ কাৰণ নিজৰ শহুৱেকে নিজৰ মাকৰ গাত দুখ বুলি পোনপটীয়াকৈ ছ'চিয়েল মিডিয়াত কোৱা শুনিবলৈ পাইছিলোঁ। ঠিক একেদৰে মোৰো এটা সন্তানক মই হেৰুৱালোঁ। এতিয়া সমাজৰ প্ৰতি মুখে মুখে শুনিবলৈ পাওঁ মাকৰ বাবে সন্তান মৃত্যু হ'ল। সেইটো সম্ভৱনে? ল'ৰা ছোৱালী ডাঙৰ কৰি মাক দেউতাকে সুশিক্ষিত কৰি বহুত সপোন পুহি ৰাখে মনত, আৰু সেই সপোন চুৰমাৰ কৰি যি মৃত্যুক আঁকোৱালি লয়, সেই মাক দেউতাকে আচলতে কেনেকৈ জীয়াই থাকে সেইটো একমাত্ৰ মাক দেউতাকে জানে। আৰু মানুহবিলাকে ওপৰতে যি মনলৈ কথা আহে সেই কথাসমূহ আচলতে ক'ব লাগে নে নালাগে ভাবি নাচায়, কিন্তু প্ৰতিটো কথাতেই কয় মাকৰ ভুল, দেউতাকৰ ভুল, মাকৰ ভুলৰ বাবে মৃত্যু হ'ল, দেউতাকৰ ভুলৰ বাবে মৃত্যু হ'ল। এনেকুৱা আচলতে আমাৰ সমাজত বহুত দেখিবলৈ পোৱা গৈছে। সেয়েহে মই এই কণমানিজনীৰ ভিডিঅ'টো পাই বৰ দুখ লাগিল। আজি 2-3 দিনৰ পৰা চাই আছোঁ, কিন্তু শেষত মোৰ মনলৈ যিকেইটা কথা আহিল সেই কথাকেইটা মই আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেনেকৈ উচুপি কান্দি তাইক বিদায় দিছে। কণমানিজনী ক'ৰ হয় নাজানো, কিন্তু ভিডিঅ'টো পাই যে 2-3 দিন মনটো বৰ ভাল নলগা হৈ গ'ল। সেয়েহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু কণমানিজনী সদগতি কামনা কৰিলোঁ আৰু মাক দেউতাকো সুস্থ হৈ থাকক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।